মোদী চৰকাৰক লাগে সঞ্চয় ভাণ্ডাৰৰ ৩.৬ লাখ কোটি নিদিয়ে ৰিজাৰ্ভ বেংকে CBIৰ পাছত এবাৰ RBIৰে প্ৰত্যক্ষ সংঘাত মোদী চৰকাৰৰ 19 নৱেম্বৰত পদত্যাগ কৰিব নেকি গভৰ্ণৰ উৰ্জিত পেটেলে মোদী চৰকাৰৰ সৈতে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সংঘাত এতিয়া অধিক তীব্ৰতৰ হৈ উঠিছে কেন্দ্ৰীয় বেংকটোৰ 19 নৱেম্বৰৰ বৰ্ডৰ বৈঠকত কি হ'ব দেশজুৰি চলিছে জল্পনা কল্পনা RBI বিৰুদ্ধে এতিয়া অধিক সৰব বিত্তমন্ত্ৰী অৰুণ জেটলী RBIক ঋণ নীতি অধিক শিথিল কৰাৰ পৰামৰ্শ জেটলীৰ প্ৰয়োজন হলে RBI আইনৰ 7 নম্বৰ ধাৰা পৰ্যন্ত বলবৎ কৰাৰ হুংকাৰ বিত্তমন্ত্ৰী জেটলীৰ কোনোকালে 7 নম্বৰ ধাৰা বলবৎ হোৱা নাই এই ধাৰা কেৱল আপতকালীন পৰিস্থিতি মোকাবিলা কৰাৰ বাবেহে কিন্তু প্ৰশ্ন উঠিছে কঠোৰ এই ধাৰা কিয় বলবৎ কৰিব বিচাৰিছে মোদী চৰকাৰে দেশত এতিয়া অৰ্থনৈতিক আপতকালীন পৰিস্থিতিৰ উদ্ভৱ হৈছে নেকি মোদী চৰকাৰৰ দাবী বিকাশৰ পথত ভাৰত এনে ক্ষেত্ৰত ৰিজাৰ্ভ বেংকৰ ওপৰত এই হস্তক্ষেপ কিয় নিৰ্বাচন আসন্ন মোদী চৰকাৰক লাগে টকা কৰ্পোৰেট গোষ্ঠী উদ্যোগ প্ৰতিষ্ঠানক অধিক ঋণ দিয়াটো বিচাৰিছে মোদী চৰকাৰে কিন্তু এই ক্ষেত্ৰত কঠোৰ বাধাৰ প্ৰাৰ্থী হিচাপে থিয় দিছে ৰিজাৰ্ভ বেংকে জমা পুঁজিৰ ৩.৬ লাখ কোটিক লৈ সংঘাত মোদী RBIৰ কৰদাতাৰ পুঁজি দিবলৈ অস্বীকাৰ RBIৰ আশংকা বৃহৎ এই পুঁজি মুকলি কৰি দিলে দেশৰ বিত্তীয় বিপৰ্যয় নিশ্চিত RBI গভৰ্ণৰ উৰ্জিত পেটেলৰ এই দৃঢ় স্থিতিৰ পাছতেই বিপদত পৰিছে মোদী চৰকাৰ নেশ্যনেল ডেস্ক ৰিপৰ্ট প্ৰাগ নিউজ